নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ডিইই আসাম ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা, যেটো শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। 10,673টাকৈ ভেকেন্সি মুকলি হৈছে। এলপি আৰু ইউপি টিচাৰৰ পদ মুকলি হৈছে। যদি আপুনি এই পদসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ বিএড ডিএলএড লাগিব নে নালাগে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ডিইই আসাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এলপি আৰু ইউপি টিচাৰৰ কাৰণে 10,673টাকৈ ভেকেন্সি মুকলি কৰি দিয়া হৈছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা। যিহেতু ডিইই ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এলপি আৰু ইউপি টিচাৰৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে পোষ্ট নেমটো দেখিবলৈ পাইছে আপোনালোকে, যিহেতু এলপি আৰু ইউপি টিচাৰৰ পোষ্ট মুকলি হৈছে। লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী পোষ্ট টিচাৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেন্সি আপোনালোকে 10,673টাকৈ পোষ্ট দেখিবলৈ পাব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনালোকৰ যিটো ডিইই ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকৰ দিয়া আছে এজ পাৰ যিটো NCTE নৰ্মছৰ মতে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ বিচৰা হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ষ্টাৰ্ট ডেটটো আপোনালোকৰ 8 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আপোনালোকৰ 30 নৱেম্বৰ তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ডিইই আসাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী টিচাৰৰ পদ দেখিবলৈ পাব। 10,673টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা। এই পদসমূহৰ আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ পে বেণ্ড 2 PB2 মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। 14,000 পৰা আৰম্ভ কৰি আপোনালোকে 70,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে। আপোনালোকৰ কাৰেণ্ট এমপ্লয়ী ষ্টেটাছটো ইয়াতে দেখিবলৈ পাইছে, যিটো 30 ছেপ্টেম্বৰ তাৰিখলৈকে যদি আপুনি কণ্টেক্সচুৱেলত যদি আপুনি জব কৰি আছিলে বা কণ্টেক্সচুৱেলৰ আপুনি টিচাৰৰ আণ্ডাৰত যিটো আপোনালোকৰ সমগ্ৰ শিক্ষা আসাম আছিলে তাৰ আণ্ডাৰত যদি আপোনালোকে 30 ছেপ্টেম্বৰ তাৰিখলৈকে যদি আপুনি এমপ্লয়ী কৰি আছিলে তেনেহ'লে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। যিটো আপোনালোকৰ কণ্টেক্সচুৱেল ছাৰ্ভিচ আছিলে সেই ছাৰ্ভিচটোত আপোনালোকৰ মিনিমাম 3 বছৰ আপুনি চাকৰিটো আপুনি কৰি থাকিব লাগিব। কণ্টেক্সচুৱেলত আপুনি চাকৰি কৰি থাকিব লাগিব, তেতিয়াহে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 30 ছেপ্টেম্বৰ তাৰিখে যদি আপোনালোকৰ 3 বছৰ কমপ্লিট হৈ গৈছে তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু আপোনালোকে গম পাইছে, ইয়াতে আপোনালোকৰ যিহেতু কণ্টেক্সচুৱেলৰ কাৰণে আপোনালোকৰ কি কি এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছিলে সেইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। যদি আপুনি মিনিমাম 3 বছৰকৈ কণ্টেক্সচুৱেলত আপুনি টিচাৰৰ জব কৰিছিলে তেতিয়া আপুনি পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো বৰ্তমান এতিয়ালৈকে মেনশ্যন কৰা নাই কিমান ফিজ কাটিব লাগিব। যিহেতু 8 তাৰিখে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব, সেইদিনা আপুনি নিশ্চয় গম পাব যে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব। তেতিয়া আপোনালোকে আবেদন কৰাৰ সময়তে আপুনি গম পাই যাব পাৰিব। এতিয়া হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 8 নৱেম্বৰ তাৰিখৰ পৰা, যিহেতু 8 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। নটিফিকেশ্যনখন আহিছে আপোনালোকৰ 28 অক্টোবৰ তাৰিখে আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে। এপ্লাই ষ্টাৰ্ট ডেটটো আপোনালোকৰ 8 নৱেম্বৰ তাৰিখে আছে। লগতে আপোনালোকৰ এপ্লাই লাষ্ট ডেটটো 30 নৱেম্বৰ তাৰিখলৈকে এপ্লাই লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, লগতে নটিফিকেশ্যনৰ লিংক দিছোঁ, নিজে চেকআউটসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে 8 নৱেম্বৰ তাৰিখৰ পৰা আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।